মূল্য বৃদ্ধি ৰোধ কৰক রঞ্জিত দাস হাই রঞ্জিত দাসৰ কাম নাই মূল্য বৃদ্ধি ৰোধ কৰক যোগান মন্ত্ৰীয়ে পদত্যাগ কৰক BJP go back BJP go back BJP go back অসম চৰকাৰ হাই যোগান বিভাগৰ কাম নাই রঞ্জিত দাসৰ কাম নাই রঞ্জিত দাসৰ কাম নাই রঞ্জিত দাস রঞ্জিত অসম চৰকাৰ হাই আজি কিহৰ কাৰণে তোমালোকে প্ৰতিবাদ কৰিছা? হয়, সাম্প্ৰতিক সময়ছোৱাত বজাৰৰ যি অভাৱনীয় মূল্য বৃদ্ধি হৈছে, সেই মূল্য বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীতেই হওক অথবা আমাৰ ইন্ধনজাত সামগ্ৰীয়ে হওক, ঔষধেই হওক, সকলো বস্তুতে আমাৰ মূল্য বৃদ্ধি হৈছে। কিন্তু এই অসম চৰকাৰখন, এই যোগান বিভাগটোৰ কোনো কাম নাই। এই যি অকৰ্মণ্য ৰঞ্জিত দাস যোগান মন্ত্ৰী, তেওঁ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। এই যোগান বিভাগৰ যি দায়িত্ব, মূল্য বৃদ্ধি যি ৰাইজৰ ওপৰত মাধমাৰ হৈ পৰিছে, ইমান মূল্য বৃদ্ধি হৈছে, তাৰ প্ৰতিৰোধ কৰাৰ তেওঁ যদি ক্ষমতা নাই, আমাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি এই কাৰ্যসূচী কৰিছোঁ। ইয়াতকৈও আৰু জংগী কাৰ্যসূচী কৰিম যদি তেওঁলোকে মূল্য বৃদ্ধি ৰোধ নকৰে অনতিপলমে, আৰু যদি তেওঁ ব্যৰ্থ হৈছে, তেওঁ যদি নোৱাৰে, তেওঁ আজিয়ে পদত্যাগ কৰক। এয়া আমাৰ দাবী।